ধরক আনুমানিক প্রায় 500 মান সদস্য আজি আনুষ্ঠানিকভাবে ভারতীয় জনতা পার্টি যোগদান করিলে আর আগন্তুক দিনত আমার সংখ্যালঘু এরিয়াত আপনালোকে চাব গোটেই অঞ্চল বিজেপিমুখী হয়ে যাবে। আমি ভালেখিনি হৈছে কাৰণ আপোনালোকে চাওক ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন আপোনাৰ কোনো যে সংখ্যালঘু যে সংখ্যা গুৰু এনেকুৱা ধৰণৰ আমাৰ কোনো মতলব নাই। আমি ভাৰতীয়, আমি আটাইয়ে ভাৰতীয়, আটাইয়ে অসমীয়া। এই ভাৰত মাতৃভূমি, এই অসম মাতৃভূমিৰ আমি সকলোৱে ইয়াতে জন্ম পোৱা আমি একোগৰাকী আমি ব্যক্তি। আমি আটাইয়ে ভাৰতীয়, আটাইয়ে অসমীয়া। আমি গতিকে আমাৰ মাজত কোনো ইয়াতে সংখ্যাগৰিষ্ঠ, ইয়াতে সংখ্যালঘু বুলি আমাৰ কোনো নাই। আৰু মানুহে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ এই কাৰ্যক্ৰমবিলাক লাহে লাহে বুজি আহিছে যে আমাৰ ইয়াতে কোনোবাক আমাক আচলতে অপপ্ৰচাৰ চলোৱা হৈছে। আমাৰ এইটো আমি ডিষ্টিংক্টলি ক'ব পাৰোঁ যে কংগ্ৰেছৰ ফালৰ পৰা বা বিভিন্ন আপোনাৰ দল সংগঠনৰ পৰা ভাৰতীয় জনতা পাৰ্টিক এটা অপযোগ দিয়া হয় যে তেওঁলোক আচলতে সংখ্যালঘুৰ মানে বিপৰীত। কিন্তু আপোনালোকে চাওক, আমাৰ যিখিনি আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ আপোনাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আপোনালোকে চাওক যে আমাৰ চৰকাৰখনে কোনোবা সংখ্যালঘুক আমাৰ যি চৰকাৰী আঁচনিবিলাকৰ পৰা বঞ্চিত কৰিছে নেকি? আপোনাৰ সংখ্যালঘুত আপোনাৰ চৰ অঞ্চলত এতিয়া আপোনাৰ বিশ্ববিদ্যালয়কে আদি কৰি ৰাস্তা ঘাট পদূলিৰ পৰা আদি কৰি বিভিন্ন আন্তঃগাঁথনিৰ পৰা আদি কৰি ডেভেলপমেণ্টৰ পৰা যিখিনি কাৰ্যক্ৰমণিকা কৰি আহিছে কোনখন চৰকাৰে আগতে কৰিছিলে আপোনালোকে কওক। গতিকে এইবিলাক আপোনাৰ বিনামূলীয়া এটা অপযোগ। গতিকে তাৰমানে এইটো আমি দৃঢ়তাৰে ক'ব পাৰোঁ আৰু মানুহে ইতিমধ্যে বুজি আহিছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে বা এই চৰকাৰখনে আমাৰ ভাৰতবৰ্ষৰ আন্তঃগাঁথনিকে আদি কৰি যথেষ্ট মানে উন্নত স্তৰলৈ লৈ গৈ আছে। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ভাৰতবৰ্ষক এদিন বিশ্বত আজি অৰ্থনীতিটো আজি যথেষ্ট আপোনাৰ মানে ডেভেলপমেণ্টত লৈ যাব। গতিকে এতিয়া মানুহে বুজিছে আৰু এতিয়া সংখ্যা মানে আপোনাৰ লঘু বুলি কোনো কথা নাই। আমি সকলোৱে ভাৰতীয়, এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ কাৰণে সকলো ইচ্ছুক। আৰু আমি আপোনাক কৈছোঁৱেই যে আমি ডিটাৰমাইণ্ড, মানুহে এদিন বুজিব। মই যে ক'লো আপোনালোকক যে আমাক এটা অপযোগ দিয়া হৈছিল। এতিয়া আমাৰ আজি আপোনালোকে যিখিনি আমাৰ সদস্য দেখিছে, শ্ৰদ্ধাৰ যিসকল আমাৰ ব্যক্তি আমাৰ মাজত উপস্থিত আছে, আপোনালোকে ইতিমধ্যে মানে আপুনি আমাৰ সভাত দেখিলে। আৰু বহুতে সময়ৰ কাৰণে কোনোবাই নামাজ পঢ়িব গৈছে, কোনোবাই ঘৰুৱা কামত গৈছে। আমাৰ বিপুল সংখ্যক সংখ্যালঘুত আমাৰ যথেষ্ট আমি সমাদৰ লাভ কৰিছোঁ ইতিমধ্যে। আৰু গতিকে আমি ইমানেই ভাল লাগিছে আজি ইয়াতে আমি সুদূৰ আপোনাৰ গুৱাহাটীৰ পৰা আহিছোঁ বা মিৰ্জাৰ পৰা আহিছোঁ। আমি কিয় আহিছোঁ? এইকাৰণে আহিছোঁ যে আমাৰ আজি মানৱ চৌধুৰী দা 2 বছৰ আমাৰ দক্ষিণ কামৰূপ জিলাত উপসভাপতি পদ অলংকৃত কৰিছে। এজন শ্ৰদ্ধাৰ ব্যক্তি বা দাদাহঁত আমাৰ গোটেইখিনি এই ভাইটি গোটেইবিলাকে আমাৰ ভাৰতীয় জনতা পাৰ্টি সুস্থ আৰু মানে সুস্থতাৰে তেখেতসকলে ভাৰতীয় জনতা পাৰ্টি বিজেপি কৰি আছে। গতিকে আমি আজি ইয়াতে আহি খুবেই আমাৰ মানে অনুভৱ খুবেই ভাল। আৰু এদিন অচিৰে আৰু কিছু বছৰ পিছত, কিছু বছৰ নহয় অচিৰে আমাৰ এনেকুৱা হ'ব ভাৰতীয় জনতা পাৰ্টি বাদে ইয়াতো আৰু বিকল্প কোনো নাই। মই আপোনালোকক আজি এইখিনি দৃঢ়তাৰে কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।